গৰিমা বৈজনে বিচাৰিব তেওঁ মৃত্যু হোৱা মানুহজনৰ চৰিত্ৰ হনন হোৱাটো নে তেওঁ এইটো বিচাৰিব যে তেওঁ সেই মানুহজনক আকৌ এবাৰ কোনোবাই মাৰি পেলোৱাটো গৰিমাবক কোনে এনেকুৱা মানসিক প্ৰেছাৰ দিছে এই সকলোখিনি জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক ইয়াৰ সাৰাংশটোহে মই কৈছোঁ ইয়াৰ আচল ৰহস্যখিনি এই ভিডিঅ'টোত মানুহগৰাকীয়ে বহুত সুন্দৰকৈ কৈছে আহক ভিডিঅ'টো চাওক চৰিত্ৰ হনন যদি এফালৰ পৰা কৰিবলৈ আৰম্ভ কৰি দিয়া যায় তেতিয়াহ'লে বহু মানুহ তেতিয়াহ'লে বাচি যাব নোৱাৰিব চবৰে চৰিত্ৰত দাগ লাগিব দুৰ্ভাগ্যজনক কথা মই জুবিন গাৰ্গৰ চৰিত্ৰ জানিব বিচৰা নাই হত্যা কেনেকৈ হ'ল সেইটোহে জানিব বিচাৰিছোঁ গৰিমাৰ উপায় নাই গৰিমা শইকীয়া গাৰ্গৰ ওচৰত পাৰ্থসাৰথী মহন্তকে ধৰি পুলিচ ডেইলি গৈ তেওঁক এটা ৰুমত ভৰাই ডিক্টেশ্যন দি ভয় ভীতি খুৱাই মই নিজে বহু কথা আমি জানিব পাৰিছোঁ যে বহুত কেৰেক্টাৰ এছিচিনেট কৰা এনেকুৱা কিছুমান কথা তেওঁক মানে এটা ব্লেকমেইলিং পৰ্যায়লৈকে লৈ যোৱা হৈছে যেহেতু চাৰ্জশ্বিটখন ওলাইছে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিটখনৰ ওপৰত আপুনি কি ক'ব না চাওক চাৰ্জশ্বিট যিখন ওলাইছে এইখনতো মোৰতো মনে নধৰে যে এইখন চাৰ্জশ্বিট মানে মানে প্ৰকৃত সত্য কিবা ঘটনা ইয়াৰ পৰা ওলাব ইয়াতে বহুত লোফল আছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে চাৰ্জশ্বিটখনত এতিয়া বিৰোধীয়ে মানে দুখবিলাক কিয় উলিয়াইছে তে দুখ থকা চাৰ্জশ্বিট এখন তেওঁ কিয় বনাইছে আমি দুখ উলিয়াই থকা কথাবিলাকৰ কথা যে তেওঁ কৈছে দুখ উলিয়াই থাকিব পৰা চাৰ্জশ্বিট এখনতো কেতিয়াও আমি কামনা কৰা নাছিলোঁ তেওঁহে হত্যা বুলি কৈছে এতিয়া আকৌ কোভিডৰ কথা শুনিছোঁ এতিয়া আকৌ তেওঁ মানে বিভিন্ন ধৰণৰ কথাবিলাক চাৰ্জশ্বিটত সুধিছে ওলাইছে গতিকে মানে হিমন্ত বিশ্ব শৰ্মাৰ চাৰ্জশ্বিটখন কমপ্লিটলি ২৬ৰ বৈতৰণি পাৰ কৰা এইটো এটা লিংগাৰিং প্ৰচেছ এটা কৰি লৈ গৈ পেলাই গোটেই কামটো তেওঁ মানে এটা চেণ্টিমেণ্ট লৈ পেলাই কাম কৰিব বিচাৰিছে আমি জুবিন গাৰ্গক লৈ কোনো ধৰণৰ ৰাজনীতি ক'তো হোৱাটো বিচৰা নাই জুবিন গাৰ্গক এজন মানে ইমান লিজেণ্ড এজন ইয়াৰ পৰা যাওঁতে কিয় চৰকাৰী প্ৰট'কল দিয়া নহ'ল কাৰণ সেই গোটেই অনুষ্ঠানটোত স্পন্সৰ্ড কিন্তু ভাৰত চৰকাৰ তাত জড়িত আছিলে আৰু চিফ ছেক্ৰেটাৰী ইয়াৰ পৰা সেই গোটেই বস্তুটো তদাৰক কৰিবৰ কাৰণে তেওঁৰ ৰিকমেণ্ডেশ্যন আছে তেনে অৱস্থাত কিয় কোনো প্ৰট'কল দিয়া নহ'ল আপুনি দেখিলে আজি কেইদিনমানৰ আগত পপ ছিংগাৰ যিটো আহি গৈছিলে আপোনাৰ পোষ্টমেলন আহোঁতেতো ইমান প্ৰট'কল দিছে প্ৰায় ১৮০০ পুলিচ এংগেজ কৰিছে কিয় জুবিন গাৰ্গৰ ক্ষেত্ৰত ছিংগাপুৰে নকৰিলে গতিকে চাৰ্জশ্বিটখন লৈ পেলাই আমি একেবাৰে সন্তুষ্ট নহয় এতিয়া মই দেখিছোঁ যোৱাকালি পৰহিৰ পৰা চাৰ্জশ্বিটখনত চৰিত্ৰ হনন কৰাৰ মানে হোৱাই যোৱাৰ পিছত চৰিত্ৰ হনন কৰাৰ এটা পৰ্যায়লৈ গুচি গৈছে জুবিন গাৰ্গৰ পাৰ্চনেল লাইফ লৈ পেলাই উই আৰ নট ইণ্টাৰেষ্টেড তেওঁ কাৰ লগত আছে ক'ত আছে কাৰ লগত কি সম্পৰ্ক আছে এইবিলাক আমাৰ বিচাৰ্য বিষয় নহয় আমাৰ কথা হৈছে জুবিন গাৰ্গক কিয় নেগলেক্ট কৰা হ'ল কিয় প্ৰট'কল দিয়া নহ'ল কিয় তাত মৃত্যু হ'ল হয় এতিয়া আপুনি যিকেইজন হত্যা এতিয়া যিহেতু হত্যাকাণ্ড এটা হয় তাতে আমাৰ ঈশ্বৰপুত্ৰ জুবিন গাৰ্গৰ এতিয়া হত্যাকাণ্ডক লয় যিকেইজন কালপ্ৰিট জড়িত হৈ আছে কেনেকুৱা ধৰণৰ শাস্তি হোৱাটো আপুনি বিচাৰে চাওক যিকেইজনক SIT-য়ে যিবিলাক চাৰ্জশ্বিট বনাইছে যাক এতিয়া ধৰি থৈছে যি ধৰণৰ চাৰ্জশ্বিট বনাইছে এজনৰো একো পানিছমেণ্ট নহয় দুদিনমান জেলত থাকিব কোৰ্টত এইবিলাক চব উৰি যাব কোৰ্টত এইবিলাক কথা চাওক অকাৰেঞ্চ য'ত হৈছে সেই প্লেচত কোনো ইয়াৰ পৰা যোৱা হোৱা নাই IO যিজনে চাৰ্জশ্বিটত ইয়াত IO-য়ে ৰিপৰ্ট দিছে IO ছিংগাপুৰত যোৱাই নাই আমিওতো ল'ৰ ষ্টুডেণ্ট নহ'লেও আমিতো অলপ চলপ কথা বুজি পাওঁ গতিকে কোনো ধৰণৰ যেতিয়া ছিংগাপুৰত আপোনাৰ ঘটনা য'ত হৈছে ঘটনাৰ কোনো এভিডেঞ্চ আপুনি কালেক্ট কৰা নাই ইয়াতে বহি হিমন্ত বিশ্ব শৰ্মাই যাক য'ত যেনেকৈ সুধিব দিছে শিল্পী সাহিত্যিক মাতি যি য'ত সুধিব দিছে এইবিলাক কথাকে সুধি এখন মস্ত ৩,০০০ নে ৩,৫০০ পৃষ্ঠা জোৰা এখন চাৰ্জশ্বিট বনাইছে দৰকাৰেই নাই নহয় যদি বহুতেতো সময় যাব পঢ়োঁতে সময় যোৱা কথাটো বাদ দিয়ক বেবেৰীবাং কথা কিছুমান লগাইছে ৰৌজি কলিতাই তাত কৰিছে এইটো স্ক্ৰিপ্টটো ইমান ধুনীয়াকৈ বনাইছে তেওঁলোকে ইয়াৰ আগতেই এখনত মানে জুবিন গাৰ্গৰ কেৰেক্টাৰ এছিচিনেট কৰিব পৰাকৈ 304 নে 309 ৰুমত কাৰ লগত আছিলে এইবিলাক আমি সোধা নাই নহয় আমি সাগৰত পৰাটোহে সুধিছোঁ কাৰ লগত কোন আছিলে তেনেকৈতো বহুত মানুহৰ লগত থাকে সেইটো কথা আমি সেইটো বিষয়ত তেওঁ পাৰ্চনেল কেৰেক্টাৰ লৈ পেলাই উই আৰ নট কনচাৰ্ণ তেওঁ কাৰ লগত আছে কিয় আছে তেওঁ যেতিয়া পানী আৰুলে ভয় আছিলে তেওঁ অলপ ফিজিকেলি উইক আছিলে শ্যাম কানুৱে লৈ গৈছিলে ব্লেকমেইল কৰিছে বুলিও এতিয়া চাৰ্জশ্বিটখনত আমি দেখিব বিচাৰিছোঁ এই গোটেই কথাখিনিক লৈ পেলাই মই এটা কথাই ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ লগত এটা সাংঘাতিক কনস্পিৰেচি কৰা হ'ল এতিয়ালৈকে টাৰ্চেন মিট্টাল বোলা যিজন মানুহে অসুস্থ জুবিন গাৰ্গক প্ৰগ্ৰেম কৰাই মানসিকভাৱে তেওঁ নিজেই কৈছে মোক মেচিন বনাই দিলে সেই মেচিন বনোৱা কালপ্ৰিটটো কোন সেইটোতো এতিয়ালৈকে মাতা নাই তেওঁ আৰু টাৰ্চেন মিট্টালৰ যিগৰাকী পত্নীয়ে সিদ্ধাৰ্থ শৰ্মাক বচাবলৈ লগা হ'লে ১ কোটি টকাই খৰচ কৰিব
তেওঁ তেনেকৈ কৈছে এটা ষ্টেটমেণ্টত আৰু কৈছে অসমৰ মানুহে একো কৰিব নোৱাৰে মই আপোনাক এটা কথা কৈছোঁ যে জুবিন গাৰ্গৰ সহজ সৰলতা আৰু উদাৰতাক দুৰ্বলতা হিচাপে লৈ পইচা ঘটাৰ মেচিন হিচাপে তেওঁক ব্যৱহাৰ কৰা সেই কালপ্ৰিটকেইটাক আজিলৈকে কিন্তু অনা নাই সিদ্ধাৰ্থটো পিছত আহিব টাৰ্চেন মিণ্টাটাহে গোটেইবিলাক অৰ্গেনাইজ কৰে টাৰ্চেন মিত্তাল যদি হাৰি যায় আৰু কোনোবা যদি হাৰি যায় ডাঙৰ ডাঙৰ বিয়াগুম মানুহ এইকেইটাতো নদাই ভদাই এই নদাই ভদাইবিলাক কোৰ্টত মই আপোনাক ক'লোঁ এইবিলাক কোৰ্টৰ পৰা ওলাই আহিব হিমন্ত বিশ্ব শৰ্মাই তেওঁলোককো চাগে কৈছে যে ইলেকশ্যনলৈকে থাক ভালকৈ থাক নহ'লে ক'ত দেখিছে মুখ্যমন্ত্ৰীয়ে কোন খিনাইছে কোন কি হৈছে এই কথাবিলাকৰতো তদাৰক আমি সোধা নাই এতিয়া মুখ্যমন্ত্ৰীয়ে কৈ আছে যে এই গোটেইবিলাক লৈ পেলাই যে যেতিয়া SIT দিছে কোৰ্টত কথা গোটেইবিলাক মীমাংসা হ'ব কোৰ্টত যদি মীমাংসা হ'ব তেতিয়াহ'লে আপুনি কিয় কোৰ্টৰ জাজৰ নিচিনাকৈ প্ৰত্যেক দিনাই আমুক হ'ব তামুক হ'ব চুচৰাই আনিম এই আল্টু ফাল্টু কথাবিলাক মুখ্যমন্ত্ৰীয়ে কিয় কৈ আছে মুখ্যমন্ত্ৰীক মই এটা কথা কৈছোঁ অসমৰ বহুত মানুহে চমকটো দেখিছে মুখ্যমন্ত্ৰীৰ ভিতৰত সোমাই থকা যিটো কানিংনেছ সেইটো মানুহে দেখা নাই মুখ্যমন্ত্ৰীৰ পাল্লাত যি মানুহ পৰিছে এই মানুহ মই কৈছোঁ তেওঁলোকে গম পোৱা নাই যে তেওঁলোকে নিজৰ মানে হেৰিটো চক্ৰবিহু নিজেই বনাই লৈছে হিমন্ত বিশ্ব শৰ্মাই 24 ঘণ্টা পলিটিক্স কৰে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিৰ কাৰণে যদি আপোনাক মোক মাৰিলে যদি তেওঁ প্ৰফিট হয় তেওঁ যিকোনো কাম কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা সদায় ৰেডি থাকে অসমৰ মানুহক আমি বুজাই বলে পৰা নাই আজিৰ তাৰিখত গোটেই অসমখন বহিৰাজ্যৰ বনিয়াক বিকি দিলে আজি তাৰিখত গোটেই অসমখন ধাৰত পুত খালে আজি তাৰিখত 1250 টকা দিয়াৰ বিনিময়ত 42,000 টকাকৈ প্ৰত্যেক মানুহৰ মূৰত ধাৰৰ বোজা দি দিলে তাৰপিছতো অসমৰ মানুহ বাহ দি আছে এতিয়া মই চবতছে আপোনাক ডাঙৰ কথা কৈছোঁ এইটো ৰিলেটেড কথা আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া পদযাত্ৰা কৰিব গতিকে আমাৰ অসমীয়া মানুহৰ স্বাভিমানৰ খেতি বাতি এই তাত বুলডোজাৰ তাত মানে ট্ৰেক্টৰ লগাই গোটেইবিলাক হাল বোৱাই গোটেই হৈ থকা জোনাৰ মানুহৰ আমাৰ সোণগুটি বুলি কয় ধান এই তাত ট্ৰেক্টৰ চলাই দিছে তাৰমানে মানুহৰ স্বাভিমান এওঁ কথাটো কৈছে তই ধান ৰুইছ ধান কাটিব নালাগে পইচা দি দিম কিন্তু অসমৰ মানুহৰ পথাৰৰ যিটো মানে আৱেগ সেই আৱেগটোকে নস্বাত কৰি দিছে আৰু মানুহো এনেকুৱা হৈ গৈছে যে মই ধানখিনি চপোৱা দিন চব নহয় চপোৱা দিন যদি 20,000 পালোঁ এদিন 25,000 দিছে যেতিয়া স্বাভিমানৰ ওপৰত বুলডোজাৰ জগাই দিওঁতেও অসমৰ মানুহ এতিয়াও নিশ্চুপ হৈ আছে তাতকৈ দুৰ্ভাগ্যজনক কথা আৰু তাতকৈ ভয়ংকৰ ভৱিষ্যত অসমত আৰু একো নাহে বুলি মই আপোনাক আজি ক'লোঁ লিখি ৰাখক হিমন্ত বিশ্ব শৰ্মা যদি আকৌ ক্ষমতালৈ আহে অসমত মই কৈছোঁ বুলডোজাৰ আজি এই সোণগুটি চপোৱা সময়ত বুলডোজাৰ ধানত লাগিছে কাইলৈ প্ৰত্যেকৰ মানুহৰ তেওঁ প্ৰয়োজন হ'লে মানুহৰ হৃদয়ত বুলডোজাৰ চলাই দিব য'ত জুবিন গাৰ্গ হাৰি যোৱা নাই আপুনি মই হাৰি যে যাম এই কথাটো যদি কোনোবাই ভাবিছে মূৰ্খৰ স্বৰ্গত বাস কৰিছে হিটলাৰতকৈ কম নহয় SIT দলে মানে সোধা পোছা কৰাৰ কাৰণে যিসকলক মাতিব লাগিছিল সেইসকলক নামাতিল তেনেকুৱা আপুনি ভাবে নেকি ডেফিনেটলি প্ৰাঞ্জল শইকীয়া SIT লগত কি আছে কওকচোন তেওঁ সংঘৰ এজন মানুহ প্ৰাঞ্জল শইকীয়া শিল্পী হিচাপে মই আগতে যথেষ্ট সন্মান কৰিছিলোঁ কিন্তু এতিয়াতো তেওঁলোকৰতো পেচা এতিয়া পেছাদাৰী এগৰাকী শিল্পীক যদি মাতি লৈ পেলাই যদি আপোনালোকে SITত কিবা ৰিপ্লাই পাম বুলি ভাবিছে স্ক্ৰিপ্টেড যেনেকৈ কৈছে তেনেকৈ কৰিব এতিয়া অসমত শিল্পী কোন আছে আফটাৰ জুবিন গাৰ্গ শিল্পী বহুত ভেৰি মাইক্ৰস্কপিক পাৰ্চেণ্টেজ কোনোবা এজন দুজন আছে যদি চিন্তা কৰিব লাগিব বাকী অল আৰ প্ৰফেশ্যনেল কোনোবাই যদি কাপোৰৰ দোকান দিছে কোনোবাই দলং বনোৱা বিজনেছ কৰিছে কোনোবাই শিল্পী গান বিকিছে কোনোবাই শিল্পীয়ে নাটক কৰি পেলাই বিকিছে ভেৰি মাইক্ৰস্কপিক পাৰ্চেণ্টেজ শুনিলে বেয়া পাব কিন্তু মই কথাটো স্পষ্টভাৱে কওঁ শিল্পী অসমত জ্যোতিপ্ৰসাদ তাৰপিছতে আপোনাৰ বিষ্ণু ৰাভা খগেন মহন্ত ভূপেন হাজৰিকা জুবিন গাৰ্গ এনেকৈ কেইজনমান মানুহক শিল্পী বুলি ক'ব পাৰি বাকীটো যেনেকৈ কোনোবাই ধৰক ইঞ্জিনিয়াৰ তেওঁৰ পেচা কোনোবাই গান গায় সেইটো তেওঁৰ পেচা কোনোবাই নাটক কৰে সেইটো পেচা যি শিল্পীয়ে অসমৰ প্ৰতি কণ্ট্ৰিবিউশ্যন নাই যি শিল্পীয়ে জুবিন গাৰ্গৰ নিচিনা মানুহক হত্যা কৰা হৈছে বুলি কৈছে আজিও তেওঁলোকে উৎপাত কৰি পেলাই এটা একদম সাংঘাতিক এটা পৰিৱেশ কৰি দিব পাৰি কেইজন মানুহ আছে আজি কৈ আছে তথাপি 2-4 মানুহে কৈ আছে অসমত এতিয়া শিল্পী সাহিত্যিক বুদ্ধিজীৱী বুলি ক'লে বহুত সংখ্যা আপুনি গন্তি কৰিবলৈ গ'লে হাততে ওলাই যাব সব পেছাদাৰী বেয়া পাই মোক লাভ নাই মই এই কথাটো এইকাৰণেই কৈছোঁ শিল্পী সমাজ যদি আজি প্ৰাঞ্জল শইকীয়া ডাঙৰীয়া উইথ ডিউ ৰেছপেক্ট মই কৈ আছোঁ তেওঁ যদি আজি শিল্পী হ'লহেঁতেন তেওঁ বিজেপিৰ চুতলপিত বা RSSৰ চুতলপিত কাম নকৰিলেহেঁতেন অসমৰ প্ৰতি কণ্ট্ৰিবিউশ্যন তেওঁলোকৰ কি আছে অসমৰ কণ্ট্ৰিবিউশ্যন তেওঁলোকৰ প্ৰতি আছে কাৰণ তেওঁলোকক শিল্পী হিচাপে বা তেওঁলোকক তেনেকুৱা অভিনেতা হিচাপে অসমে বনাইছে কাৰণ তেওঁলোকে নাটক কৰিছে আমি চাইছোঁ ৰেভিনিউ পাইছে
যদি অসমৰ মানুহে চাই পেলাই তেওঁলোকক শিল্পী নবনালেহেঁতেন তেতিয়াহ'লে তেওঁলোকক চিন্তা কৰকচোন তেওঁলোকে অসমৰ কাৰণে কণ্ট্ৰিবিউশ্যন কি কৰিছে আজি 7,000 স্কুল বন্ধ হৈ গ'ল প্ৰাঞ্জল শইকীয়াক কেতিয়াবা মাত এটা দিয়া দেখিছেনে নাম নলওঁ এতিয়া চবৰে নাম লৈ গ'লে বেয়া হ'ব এনেকুৱা লেখিকা আমি দেখিছোঁ যিবিলাকে যি চৰকাৰ আহে সেই চৰকাৰৰ পৰাই বঁটা লয় দুৰ্ভাগ্যজনক কথা আপুনি কংগ্ৰেছৰ দিনত তৰুণ গগৈ ডাঙৰীয়াৰ পৰা বঁটা লয় তেতিয়া বাহ লয় গ্ৰন্থমেলাত এতিয়া বিজেপি অহাৰ পিছত তাত বাহ লয় এইবিলাক হৈছে পেছাদাৰী লিখক পেছাদাৰী শিল্পী এওঁলোকৰ অসমৰ প্ৰতি কণ্ট্ৰিবিউশ্যন একো নাই অসমৰ ৰাইজে যদি তেওঁলোকক এণ্টাৰটেইন নকৰিলেহেঁতেন তেওঁলোকৰ এইবিলাকৰ প্ৰতি ৰেভিনিউ কালেকশ্যন নহ'লেহেঁতেন গতিকে একদম ক্লিয়াৰ কাট কথা য'ত জুবিন গাৰ্গৰ নিচিনা মানুহক হত্যা কৰোঁতে আজি অসমে এতিয়াও টিঘিল ঘিলাই আছে অসমত বহুত মানুহে তাৰপিছত আপুনি মই কোন কোটা এইখিনি মোৰ একচুৱেলি মই অত্যন্ত দুখিত যে জুবিন গাৰ্গৰ নিচিনা এজন 40,000 গান গোৱা মানুহ 40টা ভাষাত গান গাইছে আজি লক্ষ লক্ষ মানুহ তাত অহাৰ পিছত আজি চৰিত্ৰ হনন কৰিবলৈ গৈছে দুৰ্ভাগ্যজনক কথা হয়নে নহয় কোন অমৃত প্ৰভা কাৰ লগত ৰুমত আছিল এই কথাবিলাক আমি জানিবই বিচৰা নাই তেনেকৈ যদি লোকক চৰিত্ৰ হনন কয় চৰিত্ৰ হনন যদি এফালৰ পৰা কৰিবলৈ আৰম্ভ কৰি দিয়া যায় তেতিয়াহ'লে বহু মানুহ তেতিয়াহ'লে বাচি যাব নোৱাৰিব চবৰে চৰিত্ৰত দাগ লাগিব দুৰ্ভাগ্যজনক কথা মই জুবিন গাৰ্গৰ চৰিত্ৰ জানিব বিচৰা নাই হত্যা কেনেকৈ হ'ল সেইটোহে জানিব বিচাৰিছোঁ এতিয়া বাইদেউ SIT টিমে যিখন চাৰ্জশ্বিট দাখিল কৰাৰ পাছত গৰিমা শইকীয়া গাৰ্গে সমৰ্থন কৰাৰ বাবে একাংশ লোকে তেওঁক সমালোচনা কৰিছে গৰিমাৰ উপায় নাই গৰিমা শইকীয়া গাৰ্গৰ ওচৰত পাৰ্থসাৰথী মহন্তকে ধৰি পুলিচ ডেইলি গৈ তেওঁক এটা ৰুমত ভৰাই ডিক্টেশ্যন দি ভয় ভীতি খুৱাই মই নিজে বহু কথা আমি জানিব পাৰিছোঁ যে বহুত কেৰেক্টাৰ এছিচিনেট কৰা এনেকুৱা কিছুমান কথা তেওঁক মানে এটা ব্লেকমেইলিং পৰ্যায়লৈকে লৈ যোৱা হৈছে যিটো সময়ত কোনেও নিবিচাৰে যে মোৰ মৃত হাজবেণ্ডজনক আৰু এবাৰ কোনোবাই মানসিকভাৱে হত্যা কৰক মোক সেইটো কোনেও নিবিচাৰে তেওঁৰ উপায় নাই তেওঁক এনেকুৱা এটা বেষ্টনীত ৰখা হৈছে যে তেওঁৰ মানে সেইটোক মানি নল'লে তেওঁ নিজে আৰু ছাৰ্ভাইভ কৰিবৰ কাৰণে বহুত ডিফিকাল্ট হৈ যাব গতিকে গৰিমা গাৰ্গৰ যিটো মানে অসহায় যিটো স্থিতি মই এগৰাকী মহিলা হিচাপে বুজি পাইছোঁ গতিকে এই কথাখিনি গৈ কয় যে তুমি যদি এতিয়া যদি এনেকৈ মিলাই নোলোৱা তেতিয়াহ'লে জুবিনৰ বহু কথা মানে বাহিৰ হৈ যাব তেতিয়া তুমি আৰু আঘাত পাবা গতিকে এনেকুৱা কথা কিছুমানৰ কাৰণে গৰিমা গাৰ্গৰ উপায়হীন কাৰণ এখন চৰকাৰৰ এগেইনষ্টে 30 লাখ 40 লাখ মানুহে জুবিন গাৰ্গৰ হৈ গেডাৰিং হোৱাৰ পিছত যেতিয়া জাষ্টিছ পোৱা নাই গৰিমা গাৰ্গ চিম্পুল মহিলা এগৰাকী চি ইজ হেল্পলেছ তেওঁ তাতকৈ আৰু নোৱাৰে মানুহে কেৰেক্টাৰ এছিচিনেট কৰিবৰ কাৰণে বহুত সহজ মানুহে বহুত কথা কৈ দিব পাৰে গৰিমা গাৰ্গক এটা ট্ৰেপত ভৰাই লোৱা হৈছে যিটো চৰকাৰী ট্ৰেপ য'ত মানে আপোনাৰ পুলিচৰ ব্যাগুম অফিচাৰে আজি তাৰিখত আমি গৰিমা গাৰ্গৰ ঘৰত গ'লে গৰিমা গাৰ্গে আমাক লগ কৰিব নোৱাৰে আমি উভতি আহিছোঁ এতিয়া প্ৰথমতে আমি গৈছিলোঁ ইনষ্ট্ৰাকশ্যন আছে তেনেকুৱা গৰিমা গাৰ্গক এটা বেষ্টনীৰ পৰা আঁতৰাই ৰখা হৈছে গতিকে চি ইজ ভেৰি হেল্পলেছ গৰিমা গাৰ্গৰ হাতত কোনো মানে ব্যৱস্থা নাই এখন চৰকাৰৰ এগেইনষ্টে য'ত তেওঁৰ স্বামীক হত্যা কৰা হৈছে বুলি কৈছে তাত তেওঁ মানে মিনিমাইজ কৰাৰ বাহিৰে গৰিমা গাৰ্গৰ কোনো গত্যন্তৰ নাই চি ইজ টোটেলি হেল্পলেছ এতিয়া আৰু আপোনাৰ এটা মই পোষ্ট পাইছিলোঁ ভিক্টৰ দাসক লৈ তেওঁৰ মাতৃক লৈ হয় কি ক'ব ভিক্টৰ দাস বা ভিক্টৰকতো মই কৈছোঁ যে অনতি পলমে ভিক্টৰক ৰিলিজ কৰি দিব লাগে ভিক্টৰে কোনো মানে ৰাষ্ট্ৰীয় দোষৰ কোনো কাম ভিক্টৰে কৰা নাই ভিক্টৰৰ পিতৃক ভিক্টৰৰ সন্মুখত যি অত্যাচাৰ কৰি হত্যা কৰা হ'ল ভিক্টৰৰ মাতৃয়ে আজিলৈকে হিৰৰ সেন্দুৰ মোচা নাই কাৰণ তেওঁ কৈছে যে মোৰ স্বামী হত্যা কৰা হৈছে মৃত্যু হোৱা নাই যেতিয়ালৈকে জাষ্টিছ নাপাব সেন্দুৰ উতৰোৱা নাই আপুনি নিজে কওক আপোনাৰ এটা সফল ডেকাৰ সন্মুখত পিতৃক যদি গুৰিয়াই লুঠিয়াই হত্যা কৰা হয় মানসিক স্থিতি কেনেকুৱা হ'ব পাৰে মানসিকভাৱে এটা ইম্বেলেঞ্চ পজিশ্যনত যেতিয়া আহে সাইকোলজিক্যাল যিটো তেওঁৰ এটা ইম্পেক্ট হৈছে তেওঁ তেতিয়া কথা কিছুমান অসংযত কথা কয় সেই অসংযত কথা কেতিয়াও আমি মানি নলওঁ বাট তেওঁ ইমান এজন চুকা লৰাই আজি কি পৰিস্থিতিত তেনেকুৱা কথা ক'বলৈ বাধ্য হ'ল সেই কথাটো আমি কেতিয়াবা চিন্তা কৰিছোঁনে সেই এগৰাকী অসহায় মাতৃয়ে পুত্ৰৰ কাৰণে মই নিজে আছিলোঁ সেইদিনাখন অজয় ফুকন আৰু তেওঁক মানে যেতিয়া থানাত কি কোৰ্টত পুলিচে টানি আজুৰি লৈ গৈছে মাকে হিয়া ঢাকুৰি গাত থকা চূৰ্ণিখনেৰে ছুইচাইড কৰিব ওলাইছে যে মই আৰু সহ্য কৰিব নোৱাৰোঁ সেই পৰ্যায়টো ভিক্টৰে দেখি গৈছে তাৰ মানসিক স্থিতি আগতে যদি 5 আছিলে এতিয়া তাৰ 10 আৰু বেয়া হ'বলৈ গৈ আছে
চৰকাৰখন ইমান নিষ্ঠুৰ হ'ব নালাগে ভিক্টৰৰ সেই অপেন বেয়া কথাকেইটা আমি আলোচনা কৰিছোঁ কিন্তু ভিক্টৰে 3,000 4,000 ল'ৰা ছোৱালীক কিন্তু 200 টকাত পঢ়ায় আজি তাৰিখত 3-4 ল'ৰা ছোৱালীয়ে এডিআৰএ পৰীক্ষাতে হওক বা বেলেগতে হওক চাকৰিত কিন্তু মকৰল পাইছে সি লুট কৰা নাই লুটমাৰ কৰা নাই ভিক্টৰে এই কথাটো আমি আলোচনা কৰা নাই আমাৰ অসমীয়া সমাজত চবতছে দুৰ্ভাগ্যজনক কথা যে আজি যদি আপুনি মোক ক্ৰিটিচাইজ কৰে মোৰ বেয়া গুণটো লৈ পেলাই ক্ৰিটিচাইজ কৰিব কিন্তু মোৰ ভাল গুণ লৈ পেলাই আজি তাৰিখত মানুহে কেতিয়াও এপ্ৰিচিয়েশ্যন নিদিয়ে ইটছ এ ভেৰি থেংকলেছ জব আজি ভিক্টৰে যিখিনি কাম কৰিছে কিন্তু আমি এবাৰ চিন্তা কৰিছোঁ নে ভিক্টৰৰ পিতৃক কোনে হত্যা কৰিলে কি কাৰণত হত্যা কৰিলে ভিক্টৰৰ মাতৃৰ যিটো অসহায় এওঁলোকে সবকা সাথ সবকা বিকাশৰ কথা কয় এওঁলোকে মহিলা সবলীকৰণৰ কথা কয় কিন্তু ভিক্টৰৰ মাকে যে হিয়া ঢাকুৰি দৈনন্দিন পইচা বিচাৰি পইচা লৈ এই যে উকিলৰ পিছে পিছে পুলিচৰ পিছে পিছে দৌৰি ফুৰিছে কেতিয়াবা আমি ডিছকাছ কৰিছোঁনে ভিক্টৰেতো এনেকুৱা কোনো অসমত অন্যায় কৰা নাই আজি তাৰিখত ভিক্টৰে কি কৈছিলে নেপাল হ'বলৈ বুলি এটা উত্তেজনাত কৈ দিছিলে কিন্তু নেপাল হ'বলৈ যোৱা কথাটো ভিক্টৰ দাসে কোৱা কথাটোক বাদ দিয়ক আজি তাৰিখত ধাৰত ককবকাই থাকি অসমখন কোনটো অৱস্থালৈ গুচি গৈছে এই কথাটো মুখ্যমন্ত্ৰীয়ে কিয় হৃদয়ংগম নকৰে কোৰ্ট কাছাৰী আইন আদালত জেল গোটেইবিলাক যদি মুখ্যমন্ত্ৰীয়ে চলায় তেতিয়াহ'লে মানুহে কাক বিশ্বাসত ল'ব মই কৈছোঁ যে ভিক্টৰ দাসক এৰি দিব লাগে ভিক্টৰ দাসে এনেকুৱা কোনো ক্ৰাইম কৰা নাই আৰু মই ভিক্টৰক অনুৰোধ জনাইছোঁ যে ভিক্টৰ এটা চোকা ল'ৰা ভিক্টৰে যাতে অলপ মুখখন চম্ভালি ভাল কথা কৈ যাতে মানে এই মানে যিমানখিনি অত্যাচাৰ হৈছে তাৰ পৰা যাতে ভিক্টৰে এটা লেছন লৈ সংযতভাৱে কথা কওক ভাতৃ হিচাপে মই ভিক্টৰকো এইটো অনুৰোধ জনাইছোঁ এতিয়া আপোনাৰ দৃষ্টিত এতিয়া যিখিনি কথা ক'লে এটা শব্দত যদি কয় অসমৰ ভৱিষ্যত বৰ্তমান কোন দিশে অসমৰ যদি এইটোৱে ছিষ্টেম থাকে মোদী বাহিনী অমিত শ্বাহ বাহিনী হিমন্ত বিশ্ব শৰ্মা বাহিনীৰ ছিষ্টেমত যদি থাকে অসমৰ ভৱিষ্যত কোন দেশে নহয় ভাৰতৰ ভৱিষ্যতে সবতছে বেয়া দিশত গৈ আছে বিহাৰত সিদিনাখন ইলেকশ্যনৰ আগত 10,000 টকাকে দিছিলে চবকে আৰু এতিয়া বিহাৰৰ ইলেকশ্যন হৈ যোৱা একমাহ হোৱা নাই নটিচ যোৱা আৰম্ভ হৈ গ'ল পইচা বেংকে ঘূৰাই বিচাৰিছে আজি তাৰিখত বিহাৰত চৰকাৰে দৰমহা দিব অহা মাহৰ পৰা নোৱাৰে ইমান ধাৰত আছে ছেইম অৱস্থা এটা কথা ঠিক যে জুবিন দাক যদি এনেকুৱা ধৰণৰ চৰিত্ৰ হননৰ দৰে এনেকুৱা ধৰণৰ আৰোপবোৰ লগাই পেলাই জুবিন দাৰ ন্যায়ৰ দিশটো বহুত বেলেগ দিশে নি পেলাই তেওঁলোকে ভাবিছে যদি হাৰি যাব পাৰিব অসমবাসীৰ চকুৰ পৰা তেতিয়াহ'লে কিন্তু এইটো ভুল ভাবিছে আৰু এটা কথা গৰিমা বৌক বহুত মানে মানসিক অশান্তি দিয়া হৈছে বুলি কৈছে যে এটা চেলৰ ভিতৰত সোমাই পেলাই তো এই বস্তুবোৰ কিন্তু বহুত বেয়া কথা তেওঁ নিজৰ পৃথিৱীখন হেৰুৱাইছে তেওঁ এতিয়া স্থান নাই থাকিবলৈ তেওঁ মানসিকভাৱে ভাগি পৰিছে তেনে এগৰাকী মানুহক এনেকুৱা ধৰণৰ অসৎ কথাবোৰেৰে আবুৱা ভৰাই তেওঁক মানসিক অত্যাচাৰ কৰিব নালাগে